এতিয়া আমাৰ সমষ্টিটো কোন জিকিব কোন হাৰিব অসমীয়া মানুহে এতিয়া ঠিক কৰিব, বাহিৰৰ মানুহে নহয়। এতিয়া চাবি কাঠি কাৰ লগত আছে? অসমীয়া মানুহৰ লগত আছে। আছেনে নাই? এতিয়া কোন জিকিব কোন হাৰিব বাংলাদেশী মিয়াৰ হাতত নাই, এতিয়া অসমীয়া মানুহৰ হাতত চাবি কাঠি আছে। পৰিৱেশ সলনি হৈছে আৰু বিজেপিয়ে এজিপিয়ে লগ লাগি এইবাৰ আমি 90খনতকৈও বেছি সিট লৈ আমি চৰকাৰ কৰিম। কিমান বিঘা মাটি এভিকশন কৰিলো? এক বিঘা 2 বিঘা নহয়, 1.5 লাখ বিঘা। আৰু আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ভাৰতীয় মানুহৰ মই কথা কোৱা নাই, বাংলাদেশী মিয়াৰ হাতত থকা 1 ইঞ্চি মাটিও আমি কাঢ়ি আনিম। 1 ইঞ্চি মাটিও আমি কাঢ়ি আনিম। 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশী মিয়াৰ ঠেং আৰু ভৰি ভাঙিলো, এইবাৰ ৰাজহাড়ডাল ভাঙিম। কাৰণ এইখন আমাৰ দেশ, আমাৰ অসম, আৰু এইখন অসমক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ। কংগ্ৰেছে কি কৈ আছে? এইকেইটা দিন কংগ্ৰেছৰ নেতাসকলে কয় যে আমি নতুন বৰ অসম গঢ়িম। জাতিটোক একত্ৰিত কৰি বৰ অসম কোনে কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফাই। এফালে চুকাফাৰ বৰ অসম, এফালে শংকৰদেৱৰ বৰ অসম, আনফালে গৌৰৱ গগৈৰ নতুন বৰ অসম। এই নতুনটো কি? নতুনটো কোনোবাই বুজি পায় নেকি? নতুন মানে কি? পুৰণাখিনিতো আছোৱেই, আৰু নতুনকৈ বাংলাদেশীৰ লগত আমাক মিক্সিং কৰি দিব, নতুন বৰ অসম হৈ যাব। তাৰ মানে বাংলাদেশী মিয়া আমাৰ বৰ ঘৰত সোমাব আৰু আমি নতুন বৰ অসম কৰিম। আৰে গৌৰৱ গগৈ ডাঙৰীয়া, আমাক নতুন বৰ অসম নালাগে, আমাক চুকাফা আৰু শংকৰদেৱৰ অসম লাগে। আৰু যেতিয়ালৈকে অসমীয়া মানুহৰ গাত শেষ বিন্দু তেজ থাকিব, তেতিয়ালৈকে নতুন বৰ অসম নহ'ব। নতুন বৰ অসম নহ'ব, আমি শংকৰদেৱ আৰু চুকাফাৰ বৰ অসম আমি নিৰ্মাণ কৰিম।